Very good morning to everyone. Welcome to my channel. Hedina ami 2019 or December or CTET or question paper number 1 or pasta question discuss korisilo. Aru aji ami next ketaman sao. To here question number 49. Question 2 is which of the following statement is in agreement with the constructivist view of mathematics? तो ऑप्शन গিটা সোৱাৰ আগতে আমি ফাৰ্ষ্টত এই ওয়াৰ্ডটোৰ মিনিংটো জানি লওঁ কনস্ট্ৰাকটিভিষ্ট ভিউ মানে কি এটা আমাৰ টিচিং লাৰ্নিং প্ৰসেছত দুটা এপ্ৰোচ আমাৰ আছে এটা হৈছে ইনএক্টিভিজম এটা হৈছে কনস্ট্ৰাকটিভিজম হল ইনএক্টিভিজমটো কি হৈছে এটো হৈছে কমপ্লিটলি টিচাৰ সেন্ট্ৰিক আমাৰ আগৰ দিনৰ যেটো টিচিং ওয়ে আছিল ট্ৰেডিশনাল মেথড আছিল হেতু ট্ৰেডিশনাল মেথড অফ টিচিং বুলি কয় কেলে কয় কাৰণ তাত টিচাৰজনে মেইন ৰোল প্লে কৰিছিল টিচাৰজনে পঢ়ায় টিচাৰজনে বুজায় সব টিচাৰজনে কৰে তাত ষ্টুডেন্টৰ মানে কোনো ধৰণৰ ৰোল নাথাকে হল হেতুটো মানে হে ওয়ে অফ টিচিং যেটো আছিল হেতু বহুত বোৰিং আছিল কেলে বোৰিং আছিল কাৰণ ষ্টুডেন্টজনৰ একো বিশেষ ইমপ্ৰুভমেন্ট নহৈছিল আৰু কনস্ট্ৰাকটিভিজম এপ্ৰোচটো হৈছে এটো মডাৰ্ন মেথড এটো মডাৰ্ন এপ্ৰোচ ইয়াত কি হয় এটো ষ্টুডেন্ট সেন্ট্ৰিক এপ্ৰোচ ইয়াত মানে টিচাৰজনে অকল গাইড হিচাপতহে থাকে মানে মেইন নলেজটো কনস্ট্ৰাক্ট কৰে কোনে মেইন নলেজ ফৰ্ম কৰিব ষ্টুডেন্টে নিজে কিহৰ বেসিছত ফৰ্ম কৰিব হিহঁতৰ প্ৰিভিয়াস নলেজ যিখিনি আছে তাৰ বেসিছত হিহঁতি নতুন নলেজ ফৰ্ম কৰে খালি টিচাৰজনে ইয়াত গাইড হিচাপত থাকিব হগল তাৰ মানে ইয়াত কি কৰে আমি ষ্টুডেন্টক ডাইৰেক্টলি নলেজ নিদু হিহঁতক ধৰক নেচাৰেল সেটিং এটাত মানে নিজে নিজে নলেজ পাবলে দিয়া হয় তো হেতু হৈছে ষ্টুডেন্ট সেন্ট্ৰিক এপ্ৰোচ মানে এক্সপেৰিয়েন্স লৈ লৈ হিহঁতি শিকক তা মানে হেতু গটিকে এটো বহুত ফ্ৰুটফুল মেথড অফ টিচিং এটো এপ্ৰোচ টু বহুত ফ্ৰুটফুল এটা কৈছে যে কনস্ট্ৰাকটিভিজম এপ্ৰোচ কোনটো অপচনে কনস্ট্ৰাকটিভিজম এপ্ৰোচ টু মানে স্যাটিসফাই কৰিছে ইয়াত ফাৰ্স্টটো কি দিছে ম্যাথমেটিক্স ইজ এবাউট লাৰ্নিং ফ্যাক্টস ম্যাথমেটিক্স অকল লাৰ্নিং ফ্যাক্ট বিলাকহে মানে শিকাত হেল্প কৰে ম্যাথমেটিশিয়ানস আৰ ৰিকোয়াৰ্ড টু ডিসকভাৰ দা ট্ৰুথস অকল এবিলাক মানে কনস্ট্ৰাকটিভিষ্ট এটোটো প্ৰ্যাকটিক্যাল এপ্ৰোচ হয় ইয়াত কি হ'ব ইয়াত এক্সপেৰিয়েন্সৰ ওপৰত জোৰ দিয়ে গটিকে কোনটো অপচনত হে বস্তুটো উলাই পৰিছে হেতু চাব লাগিব এই লাষ্টৰ অপচনটোত কি দিছে ভিজুৱেলাইজেচন ইজ এন important aspect of mathematics visualization মানে হেতুৱে মানে বস্তু এটা নিজে এক্সপেৰিয়েন্স কৰি কৰি শিকা ভিজুৱেলাইজ কৰি শিকা এটো মানে দেখি দেখি শিকা বা এক্সপেৰিয়েন্স কৰি শিকা এই বস্তুটোৱে কনস্ট্ৰাকটিভিজমৰ বস্তু হয় গটিকে এই চাৰিটা অপচনৰ ভিতৰত এই অপচনটোৱে কনস্ট্ৰাকটিভিষ্ট ভিউটো আমাক মানে দেখাইছে কনস্ট্ৰাকটিভিজম ভিউটো এই অপচনটোত উলাই পৰিছে তো অপচন নম্বৰ 4 ইজ দা কাৰেক্ট আনসাৰ তো question number 47 ইয়াত কি দিছে which of the following is the most important aspect of making lesson plan while teaching mathematics যে আমি যেতিয়া ম্যাথমেটিক্স পঢ়াবলে যাও তেতিয়া হলে আমি লেসন প্ল্যান কিয় বনাই নিব লাগে এতিয়া তোমালোক সকলোৱে হয়তো বিএড কৰিছা বা ডিএলএড কৰিছা গতিকে লেসন প্ল্যান কি বস্তু আমি জানুৱে কি হয় যে আমি ক্লাস এটাত পঢ়াবলে যোৱাৰ আগতে কি পঢ়াম আজি ক্লাসটোত কি পঢ়াম কোনগিটা বস্তু কভাৰ কৰিম হে বস্তুখিনি আৰু যেটো টপিক পঢ়াম তা হে বস্তুটো কেনেকে ইন্ট্ৰোডিউস কৰিম কাৰণ আমিটো এতিয়া কি হয় টপিকটোৰ নামটো ডাইৰেক্ট আমি কৈ দিব নোৱাৰো আজি আমি এটো টপিক পঢ়াম এটা ইন্ট্ৰোডাকশন কৰিবলৈ আমি এটা মানে ভাবি যাও যে কেনেকা ধৰণে ইন্ট্ৰোডিউস কৰিলে বেছি ইন্টাৰেষ্টিং হ'ব আমাৰ ক্লাসটো হয়নে আৰু ইন্ট্ৰোডাকশনটো এটা নতুন টপিক ইন্ট্ৰোডিউস কৰিবলৈ যাওতে সদায় আমি কিহৰ ওপৰত জোৰ দিও যে হেতৰ প্ৰিভিয়াস নলেজ কি আছে হল হে প্ৰিভিয়াস নলেজৰ লগত লিংক কৰি যদি নতুন নলেজটো দিবলৈ চেষ্টা কৰা হয় তেতিয়াহে হে বস্তুটো বেছি ফ্ৰুটফুল হয় হয়নে হে কাৰণে আমি লেসন প্ল্যান এটা বনাওতে মানে ধৰক আজি ক্লাছত আমি কি পঢ়াম তাৰ কাৰণে আমি যেটো প্ল্যান কৰি নিউ হে প্ল্যানটোৱে হৈছে লেসন প্ল্যান এটো এটা মানে ৰাফ এটা আউটলাইন হয় তো লেসন প্ল্যান এটা তিনটা স্টেপ থাকে আমি জানো ফাৰ্ষ্টৰটো হৈছে ইন্ট্ৰোডাকশন স্টেপ সেকেন্ডটো হৈছে প্ৰেজেন্টেশন স্টেপ আৰু থাৰ্ডটো কি কনক্লুজন স্টেপ বা এচিভমেন্ট হেতুতে আমাৰ এচিভমেন্টৰ মেজাৰ কৰো কনক্লুজনটো তাৰপিছত এতিয়া কথা হল যে ইয়াত সুধিছে যে ম্যাথমেটিক্স পঢ়াওতে থাৰ্ড স্টেপটো আমাৰ ক্লোজাৰ বুলি কয়নি আমি লেসন প্ল্যানত লিখিলে ক্লোজাৰ বুলি লিখো তাৰপিছত ইয়াত এটা কি কৈছে ম্যাথমেটিক্স পঢ়াওতে লেসন প্ল্যানটো আমি কিয় বনাব লাগে
কিয় বনাব লাগে যে আমি লেসন প্লেনত কি মেজাৰ কৰো ইন্ট্ৰোডাকশন বাৰু ইন্ট্ৰোডাকশন প্ৰেজেন্টেশন পাৰ্টত কি থাকে প্ৰেজেন্টেশন পাৰ্টত আমাৰ টপিকটো থাকে মানে টিচিং পইণ্টটো থাকে টিচিং পইণ্ট মানে কি আমি কোনটো বস্তু পঢ়াম সাপোজ কিবা এটা ডেফিনেশন অফ ফ্ৰেকশন পঢ়াইছো হেতু আমাৰ টিচিং পইণ্ট তাৰছত সেই বস্তুটোৰ পৰা ষ্টুডেন্টৰ কি ডেভেলপ হ'ব বুলি ভাবিছো তাৰমানে সেই টপিকটো পঢ়ুৱাৰ অবজেক্টিভটো এইমটো কি হেতু স্পেসিফিক অবজেক্টিভ তাৰমানে কিহৰ কাৰণে পঢ়াইছো যে এটো পঢ়ালে ষ্টুডেন্টে ধৰক ফ্ৰেকশন কি হয় তাৰ ডেফিনেশনটো জানিব পাৰিব হেতু কাৰণে আমি এটো পঢ়াইছো হল তাৰ পিছত আমাৰ লাষ্টৰ কলমত কি থাকে লাৰ্নিং আউটকাম থাকে মানে ষ্টুডেন্টে সেই টপিকটোৰ পৰা কি শিকিলে বা কি শিকিব পাৰিব হেতু থাকে লাৰ্নিং আউটকামত গতিকে লেসন প্ল্যান এটা হৈছে আমাৰ এটা মানে এটা প্ল্যান এটা আমি ক্লাছটোত আজি কি পঢ়াম আৰু তাৰ পৰা ষ্টুডেন্টৰ কি ডেভেলপ হ'ব তাৰ মানে আমি অলৰেডি বিচাৰো যে আমি যেটো পঢ়াইছো তাৰ পৰা ষ্টুডেন্টৰ ডেভেলপমেন্ট হওক আৰু ষ্টুডেন্টে সেই যেটো নলেজ একুয়াৰ কৰিব পাৰিছে সেই নলেজটো হিহতে যাতে প্ৰ্যাকটিক্যাল ফিল্ডত এপ্লাই কৰিব পাৰে হল লগতিকে আমাৰ লেসন প্ল্যানৰ এইম হেতুৱে এতিয়া ইয়াত কি কৈছে লেসন প্ল্যানৰ এইম কি কৈছে নাম্বাৰ 1 ত দিছে ফলোইং দা সিকোয়েন্স অফ আ টেক্সট বুক এটোৱে আমাৰ লেসন প্ল্যানৰ এইম হয়নে আমি লেসন প্ল্যান কেলে বনাইছো যে টেক্সট বুকত আমাৰ টপিক বিলাক যেনেকুৱা ধৰণৰ অৰ্ডাৰত দিয়া আছে সেই অৰ্ডাৰটো ফলো কৰিবৰ কাৰণে আমি লেসন প্ল্যান বনাও হয় জানো বুলে টেক্সট বুকত প্ৰথমতে ডেফিনেশন দিছে তাৰ পিছত এক্সাম্পল দিছে তাৰ পিছত বুলে প্ৰ্যাকটিক্যাল প্ৰবলেম দিছে আমি অকল সেই সিকোয়েন্সটো যেনেকুৱা অৰ্ডাৰত তাত দিয়া আছে সেই অৰ্ডাৰটো ফলো কৰিবৰ কাৰণে লেসন প্ল্যান বনাও জানো হেতু নহয় তাৰছত সেকেন্ডটো কি দিছে প্ৰেজেন্টিং ম্যাথমেটিক্যাল কনসেপ্টস ইন স্ট্ৰাকচাৰ্ড মেনাৰ ম্যাথমেটিক্সৰ কনসেপ্ট বিলাক আমি এটা নিৰ্দিষ্ট তাৰমানে স্ট্ৰাকচাৰত দিবলে চাও কিন্তু আমাৰ এটো এই লাইনটো কমপ্লিট বুজাব পৰা নাই লেসন প্ল্যানৰটো তো তাৰ নেক্সটটো কি দিছে প্ৰভাইডিং অপৰচুনিটিজ টু ষ্টুডেন্টস টু এলাউ কনস্ট্ৰাকচন অফ কনসেপ্টস এটোৱে হ'ব কেলে হ'ব কাৰণ আমাৰ লেসন প্ল্যানৰ মেইন উদ্দেশ্যটো হৈছে আমি পঢ়াম ঠিকেই কিন্তু আমি আলটিমেটলি কি বিচাৰিছো যে ষ্টুডেন্টৰ ডেভেলপমেন্ট হওক কি ডেভেলপমেন্ট হওক যে হেতৰ নলেজৰ ডেভেলপমেন্ট হওক হেতৰ আন্ডাৰস্ট্যান্ডিং স্কিল ডেভেলপ হওক এপ্লিকেশন মানে যিখিনি আন্ডাৰস্ট্যান্ডিং হল আন্ডাৰস্ট্যান্ডিংৰ বেসিছত হিয়তি নিউ নলেজ একুয়াৰ কৰা নলেজখিনি নিউ সিচুৱেচনত যাতে এপ্লাই কৰিব পাৰে হেয়া স্কিল ডেভেলপ হওক হয়নে হে গুটেখিনি আমি বিচাৰো আৰু হেখিনিয়ে মানে কি হয় তাৰ মানে হিয়তৰ যাতে হে বস্তুখিনি এপ্লাই কৰিব পাৰে প্ৰ্যাকটিক্যাল সিচুৱেচনত যাতে এপ্লাই কৰিব পাৰে হেতু আমি বিচাৰো গতিকে ইয়াত কি দিছে প্ৰভাইডিং অপৰচুনিটিজ টু ষ্টুডেন্টস টু এলাউ কনস্ট্ৰাকচন অফ কনসেপ্টস যাতে নতুন কনসেপ্ট হিয়তি নিজে কনস্ট্ৰাক্ট কৰিব পাৰে নতুন কনসেপ্ট হিয়তি কেতিয়া কনস্ট্ৰাক্ট কৰিব পাৰিব যেতিয়া আমি দিয়া বস্তুটো হিয়তি বুজি পাইছে তেতিয়াহে হে বুজি পোৱা বস্তুটোৰ বেসিছত হিয়তি নতুন নলেজ কনস্ট্ৰাক্ট কৰিব পাৰিব হয়নে গতিকে আমাৰ লেসন প্ল্যানৰ মেইন উদ্দেশ্য এটোৱে লেসন প্ল্যান আমি কেলে বনাও যাতে ষ্টুডেন্টৰ ওভাৰঅল ডেভেলপমেন্ট হওক আৰু সেই ডেভেলপমেন্ট আৰু হিয়তি যিখিনি নলেজ এচিভ কৰিছে সেই নলেজখিনি যাতে প্ৰ্যাকটিক্যালি হিয়তি এপ্লাই কৰিব পৰা হওক হিয়তৰ যাতে স্কিল ডেভেলপমেন্ট হওক হেবোৰ কাৰণতে আমাৰ লেসন প্ল্যানটো আমি তেনেকুৱাকে বনাও হৈ গল তাৰ পিছত নেক্সট দিছে কোৱেশ্চন নম্বৰ 42 The main purpose of introducing mapping in the primary mathematics curriculum is তাৰ মানে এটা কাৰিকুলাম মানে কোৰ্স অফ স্টাডি টো কাৰিকুলাম মেপিং মানে কি মেপিং টো এটা প্ল্যানিং টুল বুলি ক'ব পাৰি তাৰ মানে এতিয়া চাব দে ইয়াত আছিল লেসন প্ল্যান আৰু ইয়াত আছে কাৰিকুলাম মেপিং দুইটা কিন্তু একে বস্তু নহয় আকৌ লেসন প্ল্যানত আমি কি কৰো আমি কি পঢ়ামগে আমি পঢ়ালে হিয়তৰ কি বস্তু ডেভেলপ হ'ব হেতু এটা ওভাৰঅল আইডিয়াটো হৈছে আমাৰ লেসন প্ল্যানত থাকে আৰু কাৰিকুলাম মেপিং মানে কি আমি যেতিয়া ক্লাছটোত পঢ়াই আহিলো অহাৰ পিছত আমি কি কৰিম বা আমি ভাবি চাম যে আজি হিয়তক কি কন্টেন্ট পঢ়ুৱা হ'ল কি কন্টেন্ট পঢ়ুৱা হ'ল সেই কন্টেন্ট পঢ়াবলে কেনেকুৱা ধৰণৰ প্ৰসেস আমি এপ্লাই কৰিছিলো তাৰ পিছত আমি এসেস কৰোতে ষ্টুডেন্টখিনিৰ পৰা কেনেকুৱা ধৰণৰ এসেসমেন্টটো আমাৰ কেনেকুৱা হ'ল কি ডেভেলপমেন্ট হিয়তৰ হ'ল তাৰ পিছত হে গুটে বস্তুখিনি আমি চাম বা যদি আমি ভাবিছো যে আজি হিয়তৰ কমপ্লিট ডেভেলপমেন্ট নাই হোৱা বা কিবা এটা সাইডত ডেভেলপমেন্টটো কমি থাকিল তেতিয়াহলে নেক্সট হে ডেভেলপমেন্টটো আৰু কেনেকুৱা ধৰণে কৰিব পৰা যায় হে প্ল্যানটো আমি কিবা চেঞ্জ কৰিব পাৰো নেকি এনেকুৱা এই গুটেখিনি বস্তু এইবিলাক বস্তু থাকিলে হেতুৱে কয় কাৰিকুলাম মেপিং তো আমাক কৈছে যে প্ৰাইমেৰী মেথমেটিক্স কাৰিকুলামত এই মেপিংটো কিয় লাগে
এটা টিচাৰ হিচাপে আমি যদি নিজৰ মেজাৰমেণ্টটো নিজকে নিজে এছেছ কৰিব নোৱাৰো তেতিয়াহ'লে কি হয় আমাৰ ষ্টুডেণ্টৰো ডেভেলপমেণ্টটো কম হ'ব আমি এটা ক্লাছ এটাত পঢ়াই অহাৰ পিছত বা কাৰিকুলাম মেপিং যে অকল ক্লাছত পঢ়োৱাৰ পিছত হ'ব সেইটোও নহয় আমি গোটেই বছৰটোৰো একেলগত কেতিয়াবা চাব পাৰোঁ যে মেথমেটিক্স কাৰিকুলামখন কেনেকুৱাকৈ দিয়া হৈছিল আল্টিমেটলি সিহঁতৰ ডেভেলপমেণ্ট আমাৰ কেনেকুৱা ধৰণে পঢ়াইছিলোঁ কি মেথড আমি এপ্লাই কৰিছিলোঁ কেনেকুৱা ধৰণৰ মেথড এপ্লাই কৰা হৈছিলে সিহঁতক আমি এছেছ কৰাৰ পিছত কি ৰিজাল্ট পাইছিলোঁ মানে আমাৰ প্লেনিংটো ঠিকেই আছিলে নে নাই সেই গোটেইবিলাক বস্তু আমাৰ কাৰিকুলাম মেপিঙত ওলায় হ'ল এতিয়া কৈছে কাৰিকুলাম মেপিং আমাক কিয় লাগে তো ইয়াত কেইটামান অপশ্যন দিয়া আছে ফাৰ্ষ্টটো দিছে টু প্ৰমোট স্পেচিয়েল থিংকিং মানে এইটো স্পেচ ৰিলেটেড মানে ই আচলতে কি বুজাইছে এই বস্তুটোৱে কাৰিকুলাম মেপিংটোৱে কি ক'লে যে আমি কেনেকৈ পঢ়াইছোঁ কি বস্তু আমি কি প্ৰচেছ এপ্লাই কৰিছিলোঁ এছেছমেণ্টত কি পালোঁ বা এইখিনি বস্তুটো আমি পাম ভাবিছিলোঁ কিন্তু নাই পোৱা তো বেলেগ কিবা ধৰণৰ মেথড এপ্লাই কৰিব পাৰি নেকি যাৰ দ্বাৰা এইটো সিহঁতৰ স্কিল ডেভেলপমেণ্টটো আৰু বেছি হ'ব এনেকুৱা ধৰণে তাৰমানে আমি ভাবি চোৱাটো এইটো মেপিং হয় তো সেইটোৱে আল্টিমেটলি কি কৰিলে আমাৰ সেই যোনটো স্পেচিয়েল থিংকিং সেইটো স্পেচিয়েল থিংকিং বুলি কয় আমাৰ স্পেচিয়েল ৰিজনিং বা সেই থিংকিং কেপাচিটিটো সেই কেপাচিটিটোক প্ৰমোট কৰে কাৰিকুলাম মেপিঙে তাৰমানে এতিয়া ধৰক কিছুমান হোম ডেকৰেটৰবিলাক যে আছে আমি ধৰক ঘৰ এটা ভালকৈ বনাইছোঁ আমি তাক ডেকৰেশ্যন কৰিব বিচাৰোঁ নিজে ধৰক আইডিয়া আছে যদিও আমি বেলেগৰ হোম ডেকৰেটৰ কিছুমান থাকে ন তেওঁলোকক মাতি আনি আমাৰ ঘৰটো ডেকৰেশ্যন কৰাব বিচাৰিছোঁ তেতিয়া তেওঁলোকে সেই ডেকৰেটৰকেইজনে কি কৰে ভাবি যাব যে কোনটো বস্তু ক'ত কেনেকুৱা ধৰণে মানে ইয়াত ধৰক কালাৰটো এইটো দিলে বেছি ভাল হ'ব নে এইটো দিলে বেছি ভাল হ'ব বা এই বস্তুটো ইয়াত থ'লে ভাল হ'ব নে ইয়াত থ'লে ভাল হ'ব এনেকুৱা ধৰণৰ সেই থিংকিংটোৱে হৈছে স্পেচিয়েল থিংকিং গতিকে সেনেকুৱা ধৰণৰ থিংকিং যদি আমাৰ মেথমেটিক্স কাৰিকুলামতো ডেভেলপ হয় আমাৰ মেথমেটিক্স টিচাৰ হিচাপে আমাৰ যদি সেনেকুৱা ধৰণৰ থিংকিংটো থাকিব লাগে আচলতে সেই থিংকিংটো প্ৰমোট কৰিবৰ কাৰণে কাৰিকুলাম মেপিংটো তাত ইন্ট্ৰডিউচ কৰা হৈছে কাৰিকুলামত হ'ল তাৰপিছত আৰু কি হয় আৰু যেনেকৈ আমাৰ পাইলটবিলাক তেওঁলোকৰ স্পেচিয়েল থিংকিংটো থাকে যিবিলাক আমাৰ এতিয়া ধৰক পেইণ্টাৰবিলাকৰো পেইণ্টিং কৰাৰ টাইমত তেওঁলোকৰ নিজৰ যিটো থিংকিং এটা ইউজ কৰে নহয় পেইণ্টিঙতো আমাৰ ইউজ কৰিব তো সেইবিলাককো স্পেচিয়েল থিংকিং বুলি কয় গতিকে তাৰমানে আমাৰ যিটো ভিজুৱেল লেআউট তাৰমানে বস্তুটো মনৰ ভিতৰতে আমি ভাবি লওঁ ন কোনটো বস্তু কেনেকৈ কৰিলে বেছি ভাল হ'ব সেই যিটো প্লেনিং সেই বস্তুটো স্পেচিয়েল থিংকিঙৰ লগত ৰিলেটেড গতিকে সেনেকুৱা ধৰণৰ থিংকিংটো আমাৰ প্ৰমোট কৰিবৰ কাৰণে কাৰিকুলাম মেপিঙে হেল্প কৰে নেক্সট হৈছে টু প্ৰমোট প্ৰপ'ৰ্চনেল ৰিজনিং আমি ধৰক থিংকিংটো কৰিলোঁ ঠিকেই বোলে ঠিক আছে আমি এইটো মেথডত পঢ়াওঁতে এনেকুৱা হৈছিলে আমি এইটো মেথডত কৰিলে বেছি ফ্ৰুটফুল হ'ব কিন্তু সেই হ'ব বুলি যে ভাবিছোঁ কিয় ভাবিছোঁ এটাতো তাৰ মাজতো এটা ৰিজন থাকিব হয়নে নহয় আমি যদি কিবা এটা বস্তু এইটোতকৈ সেইটো বেটাৰ বুলি ভাবিছোঁ তেতিয়াহ'লে নিশ্চয় তাৰ কিবা এটা ৰিজন থাকিব গতিকে সেই ৰিজনটোও আমাৰ ডেভেলপ হয় কেনেকৈ কাৰিকুলাম মেপিঙৰ পৰাই সেই বস্তুটো ডেভেলপ হয় আমি যেতিয়া পঢ়াই অহাৰ পিছত ভাবিম কি কণ্টেণ্ট পঢ়োৱা হ'ল কিমানটো ডেভেলপ হ'ল যে এইখিনি দেখোন এনেকুৱা মেথডত কৰাওঁতে দেখোন ইমানখিনি হৈছিলে কেনেবাকৈ এই মেথডটো চেঞ্জ কৰিলে ডেভেলপমেণ্টটো বেছি হ'ব নেকি বেলেগ এটা মেথড যদি এপ্লাই কৰোঁ তাৰপৰা ডেভেলপমেণ্টটো বেছি হ'ব নেকি সেইটোৱে হৈছে স্পেচিয়েল থিংকিং কোনটো কেনেকৈ এপ্লাই কৰিম কিয় কৰিম যে এইটোৰ জেগাত আমি সেইটো বস্তু কিয় দিব বিচাৰিছোঁ আমাৰ নিজৰ মাজতে কিবা এটা ৰিজন আছে যে এইটোৰ কাৰণেহে দিব বিচাৰিছোঁ গতিকে সেইটোৱে কি হয় আমাৰ তাৰমানে দুটা বস্তুৰ মাজত কম্পেৰিজনৰ যিটো ৰিজনিং সেইটোৱে হৈছে প্ৰপ'ৰ্চনেল ৰিজনিং গতিকে আমাৰ কাৰিকুলাম মেপিঙে এই দুইটা বস্তু প্ৰমোট কৰাত হেল্প কৰে স্পেচিয়েল থিংকিংটো বঢ়াই দিয়ে আৰু লগতে সেই থিংকিংটোনো আমি কেলে ভাবিছোঁ সেই বস্তুটোনো আমি কেলে ভাবিছোঁ মানে তাৰ ভিতৰত থকা ৰিজনটোনো কি সেই ৰিজনটোও আমাৰ প্ৰমোট কৰাত হেল্প কৰে ঠিক আছে তো ইয়াত অপশ্যন এ আৰু বি হ'ব কাৰেক্ট অপশ্যন ডেট ইজ অপশ্যন নাম্বাৰ 3 হৈ গ'ল নেক্সট আছে which of the following could be contributing factor to underachievement in mathematics underachievement মানে কি underachievement মানে হৈছে যিমানটো এচিভ কৰিব লাগিছিল তাতকৈ কম এচিভমেণ্ট হৈছে সাপোজ আমাৰ লগতো কেতিয়াবা হয়তো হৈছে কাৰোবাৰ লগত বোলে মই 80% পাব লাগে হয়নে 80% পাব লাগে কিন্তু কিবা কাৰণত গৈ বোলে মোৰ এক্সামটো বেয়া হৈ আহিছে 65% হে পাইছোঁ হ'ল এইটো আণ্ডাৰ এচিভমেণ্ট তো আণ্ডাৰ এচিভমেণ্ট অকল যে ক্ৰিয়েটিভ চাইল্ডখিনি বা ভাল ষ্টুডেণ্টখিনিৰ লগতহে আণ্ডাৰ এচিভমেণ্ট হয় সেইটোও নহয়
এটা এভাৰেজ ষ্টুডেন্ট কিছুমান থাকে তেওঁলোকে এক্সপেক্ট কৰে যে মই 55 পৰা 60 ভিতৰত পাম পাৰ্চেন্টেজ কিন্তু আলটিমেটলি গৈ হতে বলে 40% হে পাইছে হেতু আন্ডাৰ এচিভমেন্ট তো আন্ডাৰ এচিভমেন্ট মানে কি যিমানটো পাব লাগিছিল সিমানটো নোপোৱাটোৱে হৈছে আন্ডাৰ এচিভমেন্ট তো ইয়াত কৈছে আন্ডাৰ এচিভমেন্টত কোনটো ফেক্টৰে কন্ট্ৰিবিউট কৰে মানে কি বলে তাৰ মানে তা কোনটো ফেক্টৰে আমাৰ আন্ডাৰ এচিভমেন্টত হেল্প কৰে তা মানে আমাৰ যেটা কি হয় জেন্ডাৰ সোশিও কালচাৰেল ব্যাকগ্ৰাউন্ড নেচাৰ অফ ম্যাথমেটিক্স ইননেট এবিলিটি অফ পারসন তো জেন্ডাৰটো আমি ক'ব নোৱাৰো এনেকে ক'ব পাৰিম জানো মেল হলে এচিভমেন্ট বেছি হ'ব বা কম হ'ব ফিমেল হলে বেছি হ'ব কম হ'ব ক'ব জানো এটো নোৱাৰো তাৰছত নেচাৰ অফ ম্যাথমেটিক্সৰ নেচাৰটো এটোটো নহব ইননেট এবিলিটি অফ পারসনজনৰ এবিলিটিৰ ওপৰত বেস কৰি তো হেতু নহয় কাৰণ ভাল এবিলিটি বেছি থাকিলেও তাৰ আন্ডাৰ এচিভমেন্ট হ'ব পাৰে এবিলিটি কম থকা ষ্টুডেন্টৰ আন্ডাৰ এচিভমেন্ট হ'ব পাৰে এভাৰেজৰ ষ্টুডেন্টৰো আন্ডাৰ এচিভমেন্ট হ'ব পাৰে গতিকে ইয়াৰ মাজৰ ৰিজনটো কি সোশিও কালচাৰেল ব্যাকগ্ৰাউন্ড তো সোশিয়েল কালচাৰেল ব্যাকগ্ৰাউন্ড মানে কি আমি যোনটো সোসাইটিত আছো হা হে সোসাইটিটোৰ ভিতৰত আমাৰ তাৰ মানে কি এই সোশিয়েল কালচাৰেল ব্যাকগ্ৰাউন্ডৰ ভিতৰত কি বস্তু ইনক্লুড হয় এজ ৰিলিজিয়ন এডুকেশন অকুপেশন ৰিজন ইনকাম সব বস্তু লৈ পেলে আমাৰ সোশিয়েল কালচাৰেল ব্যাকগ্ৰাউন্ডটো ফৰ্ম হয় আৰু এই সোশিয়েল কালচাৰেল ব্যাকগ্ৰাউন্ডটোৱে আন্ডাৰ এচিভমেন্টত বহুতখিনি কন্ট্ৰিবিউশন আছে তাৰ মানে সোশিয়েল কালচাৰেল ব্যাকগ্ৰাউন্ডৰ কন্ট্ৰিবিউশন আছে তাৰ মানে আমাৰ ব্যাকগ্ৰাউন্ডেও আমাৰ সোসাইটিৰ আমাৰ কালচাৰেল যেটো ব্যাকগ্ৰাউন্ড হে ব্যাকগ্ৰাউন্ডটোৱেও আমাৰ কেতিয়াবা এচিভমেন্টটো যিমান হ'ব লাগিছিল হিমানটো নহয় তাতকে কম হয় বুজি পাইছা তো আজি আমি এইকেইটা এই চাৰিটা কোৱেশ্চনে ডিসকাস কৰিলো বুজি পাইছানে জনাবচোন ক্লাছটো ঠিক আছে থ্যাংক ইউ